দুটিয়া মূৰৰ জেওৰা এখন দিয়াটো কিমান কষ্টৰ কাম সেয়া জেওৰা দিয়া লোকসকলেহে জানে। আপুনি যিমানেই সাৱধান হৈ নাথাকক কিয় কোনোবাটো সময়ত গণ্ডগোল লাগিবই। কোনোবা ঠাইত দুডাল পৰি যাব, কোনোবা ঠাইত তিনডাল পৰি যাব, কোনোবা ঠাইত এডাল পৰি যাব। আৰু আজিকালি জেওৰা দিয়া মানুহবোৰ কমি আহিছে, কাম কৰা মানুহেই নোহোৱা হৈ পৰিছে। ইমান কষ্ট কৰি জেওৰা এখন দিয়াৰ পাছত যেতিয়া পৰম্পৰাৰ নামতে কোনোবা এজনে ৰাতি আহি জেওৰাখন লৈ গুচি যায়, তেতিয়া কিমান খং উঠে সেয়া জেওৰা দিয়া মানুহজনেহে গম পায়। এনেদৰে চুৰ কৰাটো মাঘৰ বিহুৰ পৰম্পৰা বুলি বহুতে ক'ব খোজে। আচলতে আগতে এনেদৰে নিয়াটো চুৰ কৰাটো এটা ধেমালি আছিল। তেতিয়াৰ দিনত সকলোৰে ঘৰে ঘৰে খেতি কৰিছিল, সকলোৰে ঘৰতে আলু আছিল, বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰিছিল। আৰু সেয়েহে যিসকলে ভেলাঘৰ ৰাখে তেওঁলোকে ৰাতি ধেমালিতে কাৰোবাৰ ঘৰৰ পৰা বাৰীৰ পৰা এভেটি আলু খানি আনে আৰু সকলোৱে ফূৰ্তি ধেমালি কৰি খায়। আৰু কেতিয়াবা যদি খৰি কম হয় তেনেহ'লে কোনোবাজনৰ বাৰীৰ পৰা এচলা দুচলা জেওৰা আনি তেওঁলোকে পুৰেহি। গৃহস্থইও কিন্তু খং নকৰে, কাৰণ সেই সময়ত পৰিয়ালবোৰ যৌথ পৰিয়াল আছিল। আৰু সেয়েহে পাছদিনা ৰাতিপুৱা কোনোবা দুজন তিনিজনে লগ লাগি মুহূৰ্তৰ ভিতৰতেই জেওৰাখন দি দিব পাৰে। কিন্তু আজিকালি যৌথ পৰিয়ালৰ সংখ্যা কমি গৈছে আৰু সেয়েহে আজিকালি জেওৰা এখন দিবলৈ বৰ অসুবিধা হৈ পৰে, বিশেষকৈ বিহুৰ দিনা। কাৰণ বিহুৰ দিনা ৰাতিপুৱা মানুহৰ বহুত কাম থাকে। ৰাতিপুৱা মেজিৰ ওচৰলৈ যাব লাগে, মেজিৰ জুই জ্বলাব লাগে, জ্যেষ্ঠজনক সেৱা কৰিব লাগে, ঘৰৰ সকলোৱে মিলি জা জলপান খাব লাগে। আৰু তেনেকুৱা মুহূৰ্ততে যেতিয়া পাছফালৰ জেওৰাখন নাথাকে আৰু সেই স্থানেদি যেতিয়া উদঙীয়া গৰুৰে আহি বাৰীখন তহিলং কৰে, সেই সময়ত কেনেকুৱা খং উঠে সেয়া সেই গৃহস্থজনেহে অনুভৱ কৰিব পাৰে। কিছুমান পৰম্পৰা আমি আচলতে মানি নচলাই ভাল। যেনেকৈ আমি বহাগ বিহুত এই আমৰলিৰ টোপ খোৱা যিটো পৰম্পৰা, সেই পৰম্পৰাটো আমি আচলতে এৰিব হ'ল। কাৰণ বৰ্তমান সময়ত আমৰলি পৰুৱা যথেষ্ট পৰিমাণৰ কমি আহিছে। আৰু আমৰলি পৰুৱাৰো বহুত গুণ আছে। আৰু সেয়া হৈছে যেতিয়া ফলবোৰ ফুলে আৰু সেই সময়ত বিভিন্ন ধৰণৰ পোক পৰুৱাই আক্ৰমণ কৰে, আৰু সেই পোক পৰুৱা আক্ৰমণৰ পৰা ৰক্ষা কৰে আমৰলি পৰুৱাই। আমৰলি পৰুৱাই সেই পোক পৰুৱাবোৰ খায়। আৰু সেয়েহে বৰ্তমান সময়ত যিহেতু আমৰলি পৰুৱাবোৰ কমি গৈছে, গতিকে সেই পৰম্পৰাটো আমি এৰিব হৈছে। জেওৰাখন নিনিয়াকৈও আপোনালোকে পৰম্পৰা ৰক্ষা কৰিব পাৰে। যদি পাৰে আপোনালোকে ধেমালি কৰক, কাৰোবাৰ আগফালৰ গৰুটো নি পাছফালে বান্ধি থৈ আহক, আগফালৰ ডাংডাল নি পাছফালে থওক, পাছফালৰ কিবা এটা নি আগফালে ৰাখক। এনেকুৱা ধৰণৰ ধেমালিবোৰ কৰক। ধেমালিবোৰ এনেকুৱাকৈ কৰক যাতে পাছদিনা বিহুৰ দিনা গৃহস্থৰ যাতে খং নুঠে, বিহুৰ দিনা যাতে গৃহস্থই আপোনালোকক খাও দিব লগা নহয়। ভোগালী বিহুৰ বহুত বহুত শুভকামনা যাচিলোঁ। আহক এইবাৰ বিহুটো অলপ সুকীয়াকৈ উদযাপন কৰোঁ, কাৰো খাও নোখোৱাকৈ।